নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম সমৰ্থ পৰ্টেলক লৈ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইউজি কোৰ্চ কৰিম বুলি ভাবিছে বা BA, BSc, BCom ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'ম বুলি ভাবিছে 2025 চনত, সিহঁতৰ এডমিশ্যনক লৈ বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে বা মেক্সিমামে ৰেজিষ্ট্ৰেশ্যন কৰি দিছে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ ক্লিক কৰি আপুনি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু যদি আপোনালোকে কৰিলে, আপোনালোকে কলেজ সিলেকশ্যন কৰিব লাগিব বা এপ্লাই ইন কলেজ যিটো অপশ্যন দেখা পাইছে, সেইটোৱে কিয় কাম কৰা নাই সেইটো আপোনালোকক। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনো দবাই দিব। তো যেতিয়া আপোনালোকে সমৰ্থ পৰ্টেলটো অ'পেন কৰে বা আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিলে অলৰেডি, যেতিয়া লগ ইন কৰিব, তাৰপিছত আপোনালোকে কি কৰিব, ডেছবৰ্ডত গুচি যাব। ডেছবৰ্ডত গুচি যোৱাৰ পিছত আপুনি যেতিয়া তলত যাব, তলত গ'লে এপ্লাই ইন কলেজ নাও যিটো অপশ্যন দেখা পাইছে, ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিব, ক্লিক কৰি দিলে আপুনি চাব পাৰে যে এলাৰ্ট দেয়াৰ ইজ ন' প্ৰগ্ৰাম অ'পেন ফৰ চিলেকশ্যন, প্লিজ চেক প্ৰগ্ৰাম শিডিউল, এইটো প্ৰব্লেমে দেখুৱাইছে। তো ইয়াৰ লগতে আপোনালোকে এইটো বস্তু মন কৰিব লাগিব যে ইয়াত এটা নটিচ দি আছে বা পপআপত এটা নটিফিকেশ্যন আহি আছে, সেইটো আপোনালোকে চাব পাৰে, আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াৰ লগতে কৈ থওঁ, যেতিয়া আপোনালোকে কলেজত আবেদন কৰিব তাৰ আগত কিন্তু মোৰ এই ভিডিঅ'টো চোৱা খুবেই দৰকাৰী। যদি আপোনালোকে কলেজ চিলেকশ্যনত ভুল কৰে বা আপোনালোকে যদি ৰং প্ৰচেছত কৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰব্লেমত পৰিব। আৰু মই যেতিয়া অ'পেন হৈ যাব এটা কেণ্ডিডেট বা কোনোবা এজনৰ কলেজ চিলেকশ্যন কৰি আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ কৰিব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সময় আছে আপোনালোকৰ হাতত, আপোনালোকে ধৈৰ্য সহকাৰে ভালকৈ বুজি তাৰপিছতহে কলেজত আবেদন কৰিব। তো আপোনালোকে ইয়াত চাব পাৰে, এপ্লিকেশ্যন ফৰ অল কলেজ ইউনিভাৰ্চিটিজ প্ৰগ্ৰাম উইল বি অ'পেন 10 PM অন মানডে May 12, 2025। মানে এতিয়ালৈকে আপোনালোকে যিটো ট্ৰাই কৰি আছিলে সেইটো আজি ৰাতি 10 বজাৰ পিছত বা 10 বজাতহে অ'পেন হ'ব। 12 মে 2025 ৰাতি 10 বজাৰ পিছতহে আপোনালোকে এই কলেজ চিলেকশ্যন কৰিব পাৰিব। আপোনালোকৰ যি ডাউট আছিলে যে আপোনালোকৰ কলেজ চিলেকশ্যন কিয় নহয়, এইটো কাৰণে নহয়, ৰাতি 10 বজাৰ পিছত আপোনালোকে চিলেকশ্যন কৰিব পাৰিব। আৰু কেনেকৈ চিলেকশ্যন কৰিব লাগিব তাৰ ভিডিঅ' কিন্তু মই লৈ আনিম ৰাতি 10 বজাৰ পিছত। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এইটো ভিডিঅ' চোৱা নাই, কলেজ চিলেকশ্যন কৰাৰ আগত এই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ চাব, কাৰণ এই ভিডিঅ'টোত বুজাই দিয়া হৈছে যে কি কি ভুল আপোনালোকে নকৰিব কলেজ চিলেকশ্যন কৰোঁতে। যদি আপোনালোকে ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এডমিশ্যনটো নাপায়। আশা কৰোঁ মই যিটো ইনফৰমেশ্যন দিলোঁ আপোনালোকক এই ভিডিঅ'ত ভাল লাগিল। যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু মষ্ট ইম্পৰ্টেণ্টলি এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় অসম।